সপোনৰ নগৰী তুমি মাজুলী গাভৰু তুমি মাজুলী গাভৰু বুকুত ফুলি থকা তুমি এপাহি সোণাৰু তুমি এপাহি সোণাৰু গাইছ মানে ঘৰৰ পৰা ওলাই দিলোঁ কিন্তু ভিডিঅ'ৰ ইণ্ট্ৰ ষ্টাৰ্টিং মই ৰাস্তাত দি আছোঁ ইয়াতে দিয়া নাই ৰাস্তাত এখন জচত দিম চাপৰি লগাচোন আৰু আৰু বাইকৰ লোক চাওক বন্ধুসকল পুলিচক শাসন আমাক লাগে কিন্তু পুলিচে যেতিয়া আইন উলংঘা কৰে এনেকৈ ৰাস্তাত হেলমেট এজনে পিন্ধি এজনে নিপিন্ধি ঘূৰি ফুৰে তেতিয়া কিন্তু চাই ভাল নালাগে আমাৰ ফাইনটো পুলিচে কাটে কিন্তু পুলিচৰ ফাইন আমিও নিয়মমতে কাটিব লাগে আজি মানে গৈ আছো ৰাইডত আৰু থাম্বনেল টাইটেল চাইটো গম পাইছে আৰু মানে ধামাকা ৰাইড হ'ব এইটো একদম মানে লম্বা ৰাইড গোটেই অল আপাৰখন আমি ৰাইড কৰি আছো বাইক লৈ মানে কৰি আছো না কৰিব ওলাইছো আজিৰ পৰা আৰু মানে গোটেই ৰাতি ফাৰ্ষ্ট যাম গৈ আছো মাজুলী ছেকেণ্ড ডিব্ৰুগড় যাম ক'ত যাম কোনো গেৰেণ্টি নাইকিয়া বাইক পুৰা ৰাইডিং বাইক বনাই লৈছো মানে যিসকল ছাবস্ক্ৰাইবাৰ বা আমাৰ বন্ধুৱে আমাৰ যদি ভিডিঅ' চাই আছে আপাৰ আছামৰ মই এটা নাম্বাৰ দি দিছোঁ ডেছক্ৰিপশ্যনত হোৱাটছএপ কৰা ফোন নকৰিবা ৰাইডিঙৰ টাইমত অকণ প্ৰব্লেম হৈ যায় হোৱাটছএপ কৰা হোৱাটছএপ মেছেজ কৰা লগ পাম নিশ্চয় যদি আপাৰ আছামৰ কোনোবাই চাই আছে আপাৰ আছামৰ প্ৰত্যেক ডিষ্ট্ৰিক্টে যাম আৰু এইফালে ডিমা হাছাও চিমা হাছাও যাম কোনোবাই যদি চাই আছে এটা কমেণ্ট কৰিব আৰু এটা কণ্টেক্ট কৰিব থেংক ইউ এতিয়া বলক গহপুৰ পাৰ হৈছোঁ আৰু এইটো মানে গোটেই মানে ইয়াতে ইটানগৰ গহপুৰ মানে গোটেইখন যাব পাৰে মানে আহি কলাবাৰী পাইছোঁ আৰু আমাৰ বেগ চাওক না আধা ৰাস্তা খোল খাই গ'ল ৰাস্তা ইমানে ভগা মানে এইটো চাইডে মোৰ নাপাবলেতো অৱস্থা চাওক কি হৈ গ'ল আমি এতিয়া চিধা যাম লখিমপুৰ আমি মানে টাচ নকৰোঁ ডাইৰেক্ট চিধা গ'লে আমি মাজুলী এনেকৈ হেৰি ঘাট পাই নাৰায়ণপুৰ পাৰ হৈ আহিলোঁ আৰু বিহপুৰীয়া গৈ আছিলোঁ এইফালে কুঁহিয়াৰ ৰস খাবলৈ আছিলোঁ আৰু এইফালে আমাৰ কবিতা আমাৰ গাঁৱৰে হয় আৰু মাজুলীৰ ৰাস্তা বহুতেই বেছি বেয়া পাইছোঁ আৰু এতিয়া ফেৰী ঘাট পাম বুলি কৈছে অলপ আগত আমি প্ৰায় এতিয়ালৈকে আমি আমাৰ বিচনা চাইলেও প্ৰায় 100 কিলোমিটাৰ আহিলোঁ 105 কিলোমিটাৰমান আহিছোঁ এতিয়ালৈকে আহি পাই গ'লোঁ ফেৰী ঘাট এইটো ঘাট আছে 1:30 বজাত ইয়াৰ পৰা ফেৰী যাব আৰু আমাৰ ইয়াত টাইগাৰক ইয়াতে ৰখাই দিছোঁ ইয়াতে টিকেট চিকেট কাটিলোঁ টিকেটৰ পইচা লৈছে আপোনাৰ বাইকৰ 50 টকা কৰি আৰু মানুহৰ 35 টকা কৰি লৈছে দুজনৰ 70 টকা ডিম্পুদা 5 বছৰ আগত আহিছিলে সি দেখাইছিলে 30 টকা কৰি আছিলে 5 টকা এটা বাঢ়িছে অ'কে আৰু বাইকৰ সেই চেম ৰেট আছে 50 টকা আৰু এইবাৰ আমাৰ বাইক চাইক দিলোঁ সেইখন আমাৰ টাইগাৰ বসন্তী ক'ব ধৰিছিল বসন্তী নহয় টাইগাৰ ফাইনেলি ফেৰী এৰি দিলে আৰু মানে আমি গৈ আছোঁ মাজুলী মই যিহেতু এবাৰ ছেকেণ্ড টাইম গৈছোঁ মাজুলী ফাৰ্ষ্ট টাইম যাওঁতে মই কিন্তু ফেৰীত যোৱা নাছিলোঁ ৰাস্তাতে গৈছিলোঁ ঢকুৱাখানা হৈ আৰু বহুতেতো গম নাপায় মানে ভাবে যে মাজুলীলৈ অকল ফেৰীতে যাব পাৰি নেকি ৰাস্তা নাই বুলি ভাবে কিন্তু এইফালে ঢকুৱাখানা হৈ পাৰি মই চাইকেল লৈ যিহেতু গৈছিলোঁ আগৰবাৰ আৰু এই এটাত চাওক এইবিলাক ব্ৰিজ বনাই আছে আৰু চাগে 1.5-2 বছৰ পিছত চাগে এইবিলাক ব্ৰিজ কমপ্লিট হৈ যাব গাইছ ফেৰীত উঠাৰ আগত মানে ডিম্পুটা ভিডিঅ' চাই আছোঁ আৰু ডিম্পুটা ঠিকেই কৈছিলে যে মানে 5-10 মিনিটমানটো ভালেই লাগিব তাৰপিছত বৰিং লাগিব দেই টোপনিয়ে আহি আছে মানে কি কবি আৰু ফাইনেলি আমি মাজুলী পালোঁহি আৰু মোৰ মানে এজন চিনাকি আছিলে লগৰ এজন মাজুলীৰে সেই চিনাকি বহুত কেইজন আছে বাৰু ইউটিউবৰ আগৰ যিহেতু আগতেও আহিছোঁ আৰু সি মানে ইয়াতে আনিলে আমি আৰু দুখনমান ৰিজৰ্ট চালোঁ আৰু এয়া চাওক এইবিলাক মাজুলীত কি যোগাৰ কৰিছে এইবিলাক চব মানে লৈ আহিছিলোঁ আৰু এখন কি ৰিজৰ্ট নাম মই পাহৰি গ'লোঁ সেইটো ৰুম আৰু লগৰজনক দেখাই আছোঁ ইয়াতে আছে আমাৰ ৰুমটোৰ নাম কেতেকী এইয়া আমাৰ লগৰ তোমাৰ নামটো কৈ দিয়া জয়ন্ত ন তোমাৰ ইয়াৰ লগত মই বহুত দিনৰ পৰা চিনাকি বাৰু আমি মানে হোটেল বিচাৰি ঘূৰি ফুৰিছোঁ কিন্তু পোৱাই নাইকিয়া আমি টাউনত গৈছিলোঁ মই ইমান ব্লগ নকৰিলোঁ মানে ব্লগ এইটো কাৰণে নকৰিলোঁ মোৰ মাথাটোৱে মানে বেয়া হৈ গ'ল মানে মাজুলী ইমান ফেমাছ আৰু মই মানে চোলা পিন্ধা নাই হা মাজুলী ইমান এটা জেগা ফেমাছ জেগা ইমান নাম থকা জেগা গোটেই অসম নহয় ভাৰতবৰ্ষত গোটেই ৱৰ্ল্ডৰ বহুত মানে জানে মাজুলী যিটো গড়মূৰ চেণ্টাৰ নাম থকা চেণ্টাৰ ভাল হোটেল নাপালোঁ খাবলৈ
এখনে হোটেল পালোঁ আৰু তাকো খাব ভালো নালাগিলে আমি যিহেতু কেম্পিং চেম্পিঙো কৰিম সেইটো কাৰণে আমাৰ লগত মানে গেছ চেছ চব আছে ষ্ট'ভ গোটেইখিনি আছে এটা হেৰিও বিচাৰিছিলোঁ আমি তাতে তাৰপিছত যে মাংস চাংস লৈ আহোঁ আমি বনাই খাম মাংস আৰু মেগী চিকেনে লৈ আহিম বুলি আমি ভাবিলোঁ আৰু তাতে বিচাৰিছিলোঁ এনে চচপেন এটা না চচপেনৰ দোকানো নাই এতিয়া তাতে যোৱাকালি ৰাতি যিটো ৰুমত আছিলোঁ চাওক ৰুমটো আধা পকা আধা মাটিৰ মানে অলপ চিষ্টেমটো বেলেগ ধৰণৰ একদম বিচনাখন কিন্তু বহুত আৰাম আছিলে শুবলৈ তুলি চাওক না একদম বহুত ডাঙৰ মানে সেইটো তুলি একবাৰে নাই কিবা বেলেগ কয় নাজানো আৰু তাৰপিছত বাথৰুমটো বহুত ধুনীয়া একদম ফেচিলিটি ভাল আছে বাথৰুমৰ এইফালে এইবিলাক হেণ্ডৱাছ ওলাই যায় আৰু এইটো চাংঘৰ হয় মানে তলত চাং আছে বাহিৰটো মই দেখাই দিছোঁ অলপ ৰিজৰ্ট হয় যিহেতু এখন এয়া চাওক ইয়াত শুবও পাৰে ধুনীয়াকৈ আৰু বহুত ধুনীয়া মানে এই ৰিজৰ্টখন ডাঙৰ আছে ইফালেও আছে ত' এইখন ৰিজৰ্টৰ এখন চাইকেল চাওক কি ধুনীয়াকৈ বনাইছে দুখন চাইকেল জইন কৰি পেলাই মানে এখন বনাই দিছে আৰু আশা কৰিলোঁ ভাল পালে ব্লগটো চাই পেলাই সেইটো ফাৰ্ষ্ট ব্লগ আছিলে আৰু এতিয়া ছেকেণ্ড ব্লগ আহিব এপিছ'ডটো আহিব ফাৰ্ষ্ট ডে আশা কৰিলোঁ ভাল পালে আৰু ফাৰ্ষ্ট ডেতকৈ ছেকেণ্ড ডে ব্লগ আৰু জচিলা কৰিবলৈ চেষ্টা কৰিম আজি ডিব্ৰুগড় গৈ আছোঁ ইয়াৰ পৰা আজি বিদায় দিম মাজুলী আৰু মাজুলীত কি চাম ৰাস্তাত যাওঁতে মই ছেকেণ্ড ডে ব্লগত দেখুৱাম আৰু যদি ভাল লাগে লাইক কৰিব শ্বেয়াৰ কৰিব মেইনলি ছাবস্ক্ৰাইবটো কৰি দিব আমাৰ 15,000 ছাবস্ক্ৰাইবাৰ হ'বলৈ গৈ আছে আৰু এতিয়া ভালকৈ যিহেতু ইউটিউবত লাগিম 15,000 পৰা 20,000 জলদি কৰি দিব আৰু মোৰ এই ভিডিঅ'টো মই ৰিকুৱেষ্ট কৰিছোঁ অলপমান শ্বেয়াৰ কৰিব যিহেতু বহুত দিনৰ পিছত ভিডিঅ' দিছোঁ অলপমান ভিউজ ডাউন হ'ব পাৰে সেইটো কাৰণে অলপমান শ্বেয়াৰ কৰিব থেংক ইউ বাই বাই জয় আই অসম